हेलो गाइस যদি কোনবাই একেবাৰে সহজ পাসপোর্ট দি থৈছে তো সেই পাসপোর্টটো চেঞ্জ কৰিবৰ কাৰণে ক'ত যাব লাগিব আপোনালোকে এটো অলপ ভিডিওটো চাব সম্পূৰ্ণখিনি চালে গম পাব ক'ত গৈ পেলাই আপোনালোকে পাসপোর্টটো চেঞ্জ কৰিব পাৰিব একেবাৰে সহজ যদি দি থৈছে আপোনালোকে চেঞ্জ কৰক আৰু সকলোৱে পাসপোর্টটো লিখিব নপাহৰিব যদি আপোনালোকৰ মোবাইলটো বেয়া হৈ যায় বা বহুতৰে হেৰায়ও যায় ন মোবাইলটো তেতিয়া আমাৰ পাসপোর্টটো নোহোৱাৰ কাৰণে আমি আইডিটো বেলেগ মোবাইলতো খুলিব নোৱাৰো তো সেই কাৰণে আপোনালোকে কি কৰিব পাসপোর্টটো সদায় লিখি ৰাখিব ডায়েৰী এটা বনাই ল'ব ডায়েৰীত আপোনালোকে লিখি ৰাখিব তো সেই পাসপোর্টটো চেঞ্জ কৰিব কেনেকৈ আপোনালোকে প্ৰথমতে আইডিটো খুলিব আইডিটো সকলোৱে জানে খুলিব হোমত এতিয়া হেৰি হৈ আছে হোমত আছে সেইটো কাৰণে আমাৰ স্ক্ৰিনত এনেকৈ ওলাইছে ইয়াৰ লগতে চাক একাউণ্টটো আছে এই একাউণ্টত চুই দিব একাউণ্টত চোৱাৰ পিছত একেবাৰে ওপৰত যাব ভিউ প্ৰফাইল আছে ভিউ প্ৰফাইলত যাক ভিউ প্ৰফাইলত যোৱাৰ পিছতে ইয়াতে এনেকৈ ওপৰলৈ টানিব ওপৰলৈ টানাৰ পিছত ইয়াতে আপডেট পাসপোর্ট ইনফো বুলি আছে এইটো ওপৰতে এক নম্বৰতে এইটো চুই দিব ইয়াতে চুই দিয়াৰ পিছতে তলত চাক চেঞ্জ লগইন পাসপোর্ট বুলি ওলাইছে চেঞ্জ লগইন পাসপোর্টত চুব চোৱাৰ পিছত এই যে ওপৰতে চেঞ্জ লগইন পাসপোর্টৰ তলতে আছে চাক এন্টাৰ ওল্ড পাসপোর্ট ইয়াতে আপোনালোকৰ পুৰণা পাসপোর্টটো দিব দিয়াৰ পিছত আপোনালোকে কি পাসপোর্ট বহাব হেতু ইয়াতে নতুনকৈ আপোনালোকে পাসপোর্টটো এবাৰ এন্টাৰ নিউ পাসপোর্ট দিব আকৌ এন্টাৰ কনফাৰ্ম পাসপোর্ট এইটো পাসপোর্ট আকৌ ইয়াতে বহাই পেলাই চেঞ্জ পাসপোর্ট ইয়াতে তলত আছে এইটো চুই দিয়ক এইটো চুই দিলে আপোনালোকৰ পাসপোর্টটো চেঞ্জ হৈ যাব থ্যাংক ইউ এভৰিওয়ান